জনক কমল নয়ন ভৰি বহেনো তকৰ এ ৰাম প্ৰীত বস্তে মুচি মুখ তেজিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা শ্বাস এ ৰাম তেজি চিন্তা চিত স্থিৰ কৰাম হাসয় তজু দুখ দেখি সখী নসহে হৃদয় এ ৰাম স্বৰূপে জানিলা তুমি আমাৰ আশ্ৰয় বংশক সংহৰি আবে চলিব নিশ্চয়। কৃষ্ণ জয় গুৰু শংকৰ। আজি এই পবিত্ৰ স্থানত পবিত্ৰ গৃহত যি বৈকুণ্ঠ কল্পতৰ মহাশাস্ত্ৰ ভাগ শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান আৰু ব্যাখ্যা অনুষ্ঠান চলি আছে। আমাৰ জ্যেষ্ঠ শ্ৰেষ্ঠ শ্ৰদ্ধাৰ বাপজন খন্তেক বিৰতিৰ কাৰণে বাহিৰলৈ গৈছে কৃষ্ণ, আৰু সেয়েহে মাইক্ৰফোনটো আমাৰ সভাজনৰ চমজাই থৈ তেখেত অকণমান সময় বিৰতিৰ কাৰণে গৈছে। সেয়েহে আমি দুই এষাৰ কথা আমাৰ মনলৈ প্ৰভু ভগৱন্তই যেনেধৰণে মনত পেলাই দিয়ে, আমি তেনেধৰণে দুই এটি কথা আপোনাৰ হ'বৰ পদবন্ধে পাঠৰ পৰাই আমি আগবাঢ়ি দিবলৈ বিচাৰিছোঁ বা সমস্ত আই সমস্ত। এতিয়া আমি যিটি অধ্যায়ৰ ভিতৰত আমাৰ ভাগৱত শ্ৰৱণ কীৰ্তন আৰু ব্যাখ্যা চলি আছে, সেই ভাগৱতৰ একাদশ স্কন্ধৰ উদ্ধৱ কৃষ্ণ সংবাদত আপোনালোকে সোমাই আছে, আপোনালোকে তাৰ পৰা ৰস পান কৰি আছে। এতিয়া উদ্ধৱে প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ বা নিজ স্থানলৈ যোৱাৰ যি ইংগিত পাইছে, সেই ইংগিত পাই ভকত বৎসল উদ্ধৱে প্ৰভু ভগৱন্তক তুতি নতি কৰিছে। ভকতৰ বিশেষকৈ এতিয়া ভকতৰ যিখিনি দুখ গুণ ভগৱন্তই যে সহ্য নকৰে, সেই কথাখিনিতে আমি সোমাই আছোঁ। এতিয়া ভকতৰ দুখ প্ৰকাশ কৰিছে হে প্ৰভু, হে দীনদয়াল স্বামী চিদানন্দ সদানন্দ পৰমানন্দ। এতিয়া আপুনি বৈকুণ্ঠত সময় হৈছে, আপুনি বৈকুণ্ঠলৈ যাত্ৰা কৰিব, কিন্তু আপোনাক আমি ক'ত বিচাৰি পাম, কেনেধৰণে পাম, কলিযুগ আহিব আপুনি গ'লে। এতিয়া এই কথাখিনি উত্তৰ বিচাৰি উদ্ধৱে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিছে। আৰু আপোনাৰভাৱে জানে প্ৰভু ভগৱন্তই ভকতৰ দুখ দেখিব নোৱাৰে। আমি যদি প্ৰত্যেকেই বা আমাক কৈছে, আমাৰ বাপে কৈ গৈছে যে দুটা যুগত 6জন ভকতহে ইতিমধ্যে আমাৰ শাস্ত্ৰ সন্মত হৈ আছে। আপোনালোকৰ ভকত 6জন, 6 ভকত 12 বৈষ্ণৱ, আপোনালোকে জানে সকলোখিনি। কিন্তু কলিযুগত আমি সকলোৱে ভকত হ'ব পাৰোঁ। কেনেকৈ হ'ব পাৰিম? যিয়ে কলিত নাম লয় সিয়ে ভকত। কলিত কীৰ্তনে হৈ ভকত, আতপৰাই আনলাভ নাহিকে লোকত। আমি এতিয়া এই লোকলৈ আহি, এই ধৰাধামলৈ আহি আমি যে আমাৰ শাস্ত্ৰসন্মত যিজন 6জন ভকত আছে, আমি সেইখিনিতে আমাৰ সীমাৰেখা পৰিব নালাগে। আমি এনেকুৱা এটা যুগত জন্ম হৈছোঁ, এনেকুৱা এটা দিনত জন্ম হৈছোঁ, আমি যদি কলিত কীৰ্তন কৰোঁ আমি সকলোৱে ভকত হ'ম। আৰু সেই
ভকতকে উদ্ধৱ ভকতক উদ্ধৱ মহন্ত উদ্ধৱ ভকত সেই ছজনৰ ভকত ভিতৰত উদ্ধৱো পৰিছে, লেখত ল'বলগীয়া ছজনৰ ভিতৰত উদ্ধৱো পৰিছে। এতিয়া উদ্ধৱৰ দুখ দেখি প্ৰভু ভগৱন্তই সহ্য কৰিব নোৱাৰে। আৰু উদ্ধৱ ভকত যদি হয়, ভকত হ'ব হোৱাৰ লগে লগে ভকতে সদায় একান্ত হৰণে যিজনে লয় মূৰৰ নাম হাতে চক্ৰ তলি আঁকিয়া পুৰন্ত হৰি। ভকতৰ ঈশ্বৰৰ নাম যিসকল ভকতে ঈশ্বৰৰ নাম লয় সেইসকলক সদায় প্ৰভু ভগৱন্তে চক্ৰ তুলি হাতত মূৰৰ ওপৰত সদায় চক্ৰ ৰেখা হেৰি কৰি ঢাল হিচাপে প্ৰভু ভগৱন্তই ৰক্ষা কৰি থাকে সেই ভকতসকলক। আৰু সেই ভকতসকলক প্ৰভু ভগৱন্তই কোনোদিনে প্ৰভু ভগৱন্তই তেৰাসৱৰ দুখত পৰিবলৈ, তেৰাসৱক প্ৰভু ভগৱন্তই বিপদত পৰিবলৈ নিদিয়ে। এতিয়া প্ৰভু ভগৱন্তই আমি বোলে ঈশ্বৰ বুজিছোঁ, ঈশ্বৰ কৃষ্ণৰ নাম লৈছোঁ, আমাৰ দুখ নহ'ব নেকি? উদ্ধৱে সদায় ঈশ্বৰ নামেই লৈ থাকে। উদ্ধৱৰ কি তেনেধৰণৰ বা দুখ বা বিপদ বা বিদুৰ বা বিভীষণ, হনুমন্ত, যামৱন্ত এইসকলৰ দুখ নাছিল নেকি? সেইসকলৰ দুখ আছিল। কিন্তু প্ৰভুসকলে যিসকল ভকত, সেইসকল ভকতক আমি যিটো আমাৰ তিনি তাপনিয়ম ভাগৱতৰ আমাৰ প্ৰথম শ্লোকটোতে আছে যে আমি সংসাৰলৈ আহিলে আমি তিনি তাপ আমাৰ লগত আহিবই। কিন্তু যদি আমি ভকত হওঁ, ঈশ্বৰৰ নাম লৈ যদি আমি ভকত হওঁ, কলিযুগলৈ জন্ম ল'লোঁ, আমাৰ মনুষ্য কলিত শৰণ লয়ে যিটো ন শ্ৰৱণ কীৰ্তন কৰে, দুখ ঘূৰাব পৰা সংসাৰৰ সাগৰত সিটো মহাজনে অতি অপৰাশে তৰে। কলিত যদি আমি নাম লৈ ঈশ্বৰ চিন্তা কৰোঁ, সেই তিনি তাপৰ পৰা আমি অতি অপৰাশে পৰিত্ৰাণ পাই থাকিব পাৰিম। আমাৰ গুৰুজনাই আৰু ভাগৱতৰ ধৰ্মই হৈছে সেইটোৱে। আমি এতিয়া সেই কলিত নাম ল'ম আৰু নামেই আমাক গতি দিব, এই কথাখিনিকে আমাক ভাগৱতে বাৰে বাৰে দেখুৱাই আছে। আৰু সেইটোৱে আমাৰ আচলতে ধৰ্ম। এতিয়া সকলোৱে আমি তিনি তাপৰ পৰা কোনো ৰক্ষা কৰিব নোৱাৰোঁ। আদিভৌতিক, আদিদৈৱিক আৰু আধ্যাত্মিক, এই তিনিটা তাপ আমাৰ সকলোৱে জন্মগত। এইকেইটা তাপ আমাৰ লগত আহিবই। এই তাপকেইটা বিভিন্ন যুগত বিভিন্ন ধৰণে খণ্ডন কৰা কিছুমান উপায় আছিলে, কিন্তু গুৰুজনাই আমাক একদম স্থিৰ কৰি দিছে, কলিত শৰীৰ কীৰ্তন বিনাই অন্যত্ৰ ধৰ্ম আচৰয়, মিছাতে কেৱল শ্ৰম মাত্ৰ কৰে একোৱে ফল নধৰেও। আমি যদি সেই তিনি তাপৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি কিবা কিবি বেলেগ যাগ যজ্ঞ পূজা পাতল এইবোৰ বিভিন্ন কিবা কিবি কৰি থাকোঁ, তেতিয়াহ'লে বা সমস্ত আই সমস্ত কলিযুগত এইখিনিয়ে আমাক কামত নিদিব। কলিযুগত কেৱল মাত্ৰ নামেহে আমাক গতিব। নামেহে কৰিবে হ'ব মনোৰথ সিদ্ধি, জানিবা শৰীৰৰ নামেহে নৱনিধি, নামে জপ নামে তপ নামে যুগ ধ্যান, নামে দান নাম পুণ্য কোটি তীৰ্থস্থান, ইহ পৰলোকে নাম বিনে গতি নাই, চাৰি বেদৰ ইহে মুখ্য অভিপ্ৰায়। আমি সেইকাৰণে আমাক গুৰুজনাই একদম আমাক খাটাং কৰি দিছে। আমাক বিচাৰি ফুৰিবৰ কাৰণে গুৰুজনাই দেশ বিদেশত ভ্ৰমি কৰি বেদ পুৰাণ অধ্যয়ন কৰি যিটো মধুৰ যিটো ৰস পালে, সেই ৰসটো আমাক ভকতসকলক একদম চিধা দি দিছে। এটা একদম টেবলেটৰ হিচাপে আমাক দি দিছে। কলিত ভকতে নাম লোৱা তিনি তাপৰ পৰা অন্ততঃ ৰক্ষা পৰিবা। তিনি তাপৰ পৰা ৰক্ষা পৰা মতলব মানে আমি তিনি তাপ আমি সকলোৱে কৈ আছোঁ যে আমি জন্মগত হিচাপে আমাৰ সুখ দুখ এইখিনি লাগি আহিছে, এইখিনি আমি খণ্ডন কৰিবই লাগিব। কিন্তু আমি খণ্ডন কৰিবৰ কাৰণে কি উপায় ল'ম? এতিয়া আমি খণ্ডন কৰিবৰ কাৰণে আমাক বিভিন্নজনে বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে। আজি সকলোতে তেখেতসকলক আমি হৰাই দিব বিচাৰোঁ যে তেখেতসকলে বিভিন্ন ক্লাবিজ মাদলি জৰি বিভিন্ন যাগ যজ্ঞ পূজা পাতল ইত্যাদিবিলাক কৰি আহিছে। আচলতে সেইখিনিয়ে আমাক তৰাব নোৱাৰে, সেইখিনি কলি ধৰ্ম নহয়। আৰু কলি ধৰ্ম হ'ল নামে কৰিলে আমাক কি কৰিব? আমি সেইখিনিৰ পৰা আমি কৈ আছোঁ যে আমি সেইখিনিৰ পৰা বাচিব নোৱাৰোঁ, আমি হাৰিব। কিন্তু আমাক যিখিনি আমি কিবা এটা দুখত পৰিছে, সেই দুখটোৰ যিটো অনুভূতি, যিটো বস্তু যিটো আমাক ক্ৰিয়া কৰিব, সেইটোক যদি আমি মনটো যদি ঈশ্বৰত সমৰ্পিত হয়, মনটো যদি ঈশ্বৰত অৰ্পণ হৈ থাকে, আমাক সেইখিনিৰ পৰা দুখৰ পৰা ওলাই আহিবলৈ প্ৰভু ভগৱন্তই সাহস দিব।
আমি ভাগি নপৰিম নহ'লে আমি অকণমান দুখতে অকণমান বিপদতে অকণমান যিকোনো আমাৰ সংঘাততে আমি ভাগি পৰিম কিন্তু ঈশ্বৰ সমৰ্পিত মন এটা যদি ভকত বৈষ্ণৱক আমি গঢ়ি ল'ব পাৰোঁ তেতিয়া আমাক সেইখিনিৰ পৰা উদ্ধাৰ কৰিব পৰা সেইখিনিৰ পৰা ওলাই আহিবৰ কাৰণে প্ৰভু ভগৱন্তই আমাক সাহস দিব সেই সাহসটো প্ৰভু ভগৱন্তই দিব সেই সাহসটো ঈশ্বৰৰ শৰণ ল'লে দিব সেই সাহসটো আমি এটা ঈশ্বৰ সমৰ্পিত মন যদি আমি ল'ব পাৰোঁ ঈশ্বৰ সমৰ্পিত মন যদি গঢ়ি ল'ব পাৰোঁ আমি সেই ঈশ্বৰ সমৰ্পিত মনটোৱে আমাক সেই সাহস দি সেই দুখ বিপদৰ পৰা আমাক উদ্ধাৰ কৰি লৈ আহিব আমাক প্ৰত্যক্ষভাৱে বোলে দেৱতাসকলে বৰ দিয়া বোলে ওম তস্তু বুলি যদি ক'বলৈ এতিয়া প্ৰভু ভগৱন্ত নাই প্ৰভু ভগৱন্তৰ ইতিমধ্যে কলিযুগ আৰম্ভ হ'ল বাপে কৈ গৈছে যেতিয়াই ভগৱন্ত বৈকুণ্ঠ পায়ন হ'ল তাৰ লগে লগে আমাৰ কলিযুগ আৰম্ভ হ'ল এতিয়াত আমাৰ সমস্ত ধৰ্ম আমাৰ প্ৰভু ভগৱন্তই লৈ গ'ল সেই জাক জগা পূজা পতল তাবিজ মাণ্ডলী সেইখিনি সমস্ত প্ৰভু ভগৱন্তই ধৰ্ম লৈ গ'ল এতিয়া মাত্ৰ কলিত নাম ৰাখি গ'ল আৰু সেই নামেই ভকতসকলক ৰক্ষা কৰিবৰ কাৰণে ভকতসকলে এই যুগত ধ্যান কৰিবৰ কাৰণে ভকতসকলে এই যুগত পাবৰ কাৰণে এতিয়া ভাগৱততে প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে আমাৰ বাপে কৈ গৈছে যে প্ৰভু ভগৱন্তই উদ্ধৱক কৈ থৈ গৈছিলে মই যোৱাৰ পিছত মোৰ সৰ্বস্ব মোৰ শৌৰ্য বীৰ্য সমস্ত মই ভাগৱততে অৰ্পণ কৰি গৈছোঁ ভকতে যদি মোক বিচাৰে তেতিয়াহ'লে ভকতে মোক ভাগৱতৰ সৰু সংস্কৰণেই হৈছে গুণমালা ভাগ সেইকাৰণে আমি গুৰু আসনত প্ৰতিষ্ঠিত কৰা হৈছে আৰু সেইকাৰণে আমি সদায় পুৱা গধূলি আমি নিজৰ জ্যেষ্ঠসকল গৃহৰ পৰিয়ালৰ জ্যেষ্ঠ দুজনেই ঈশ্বৰ দৰ্শন কৰিলে নহ'ব আমি সদায় আমাৰ ল'ৰা ছোৱালীকে আদি কৰি গৃহত যিমানকেইটি প্ৰাণী আছে সকলোকে আমি সদায় ঈশ্বৰ দৰ্শন কৰাব লাগিব ঈশ্বৰ গুৰু আসনত আমি সেৱাভাগ ধৰাব লাগিব আমি তেতিয়াহে আমি ঈশ্বৰ দৰ্শন হ'ম আমি সদায় সেৱা কৰাৰ লগে লগে আমি ক'লে চকুটো যায় আমাৰ গুণমালা ভাগলৈ চকুটো যায় তাৰমানে আমি ঈশ্বৰৰ লগত দেখা দেখি হৈছোঁ ঈশ্বৰৰ লগত আমাৰ দৰ্শন হৈছে সেইকাৰণে সকলোৱে গৃহত গুৰু আসন ভাগ থকাটো অতি প্ৰয়োজনীয় আমি যিসকল ভকত যিসকলে ঈশ্বৰৰ শৰণ ল'লোঁ সেইসকলৰ গৃহত যদি গুৰু আসন নাই তেখেতসকলৰ গৃহখন সম্পূৰ্ণ হোৱা নাই বা ঈশ্বৰ ভক্তিটো সম্পূৰ্ণ নাই হোৱা বুলিয়েই আমি যদিও মানে সত্যটো মানে অকণমান শুনিবলৈ বেয়া কিন্তু সেইটোৱে সত্য আমাৰ গুৰু ধৰ্মত সেইটোৱে সত্য আমি সদায় ভাগৱত ঈশ্বৰ দৰ্শন কৰিবলৈ গ'লে আমাক গুৰু আসন লাগিব আৰু সেই গুৰু আসনত সদায় আমি পুৱা গধূলি যদি সেৱা কৰি থাকোঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰ দৰ্শন হৈ থাকিব এতিয়া প্ৰভু ভগৱন্তক এতিয়া উদ্ধৱে প্ৰভু ভগৱন্তৰ সেই দুখ বেদনাবিলাক দেখি সহ্য কৰিব পৰা নাই যে ইমান ভক্তি ইমান শ্ৰদ্ধা ইমান সেৱাৰে আমাক তুতি কৰিছে এতিয়া প্ৰভু ভগৱন্তই পদবন্ধে ইয়াৰ পিছত নিশ্চয় কিবা উপায় দিব আমি বাপজনক অলপ পাঠত সোমাবলৈ সেৱা ধৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ ইৰা হৰিলৈ উদ্ধৱ দেৱতাৰ যত কাজ নাথাকিব হঠাইতো তোমাত কিবা বাজ ও ৰাম দ্বাৰকা নগৰ সাগৰতে যায় দে তল মই গ'লে লুটকা মিলিবে বিমঙ্গল পিৰিবে দুৰ্জন কলি গুচিবে সাৰ
হৈবেয় ধৰ্মতৰতি যতে কপৰ যাৰ কৃষ্ণ কৃষ্ণ সেয়েহে ভকত বৎসল প্ৰভু ভগৱন্তই উদ্ধৱক কৈছে, হে উদ্ধৱ মহন্ত, মই গ'লে ইয়াত কলিয়ে আহি প্ৰৱেশ কৰিব। য'ত ঈশ্বৰ কৃষ্ণ নাথাকে তাত কলিয়ে বাস কৰে। এই কথাটো আমি ভাগৱতৰ এই উক্তিটোৰ পৰা আমি ভকত বৈষ্ণৱে আমি সাধাৰণ ভকতসকলে কি আমি শিকিব লাগে? এতিয়া প্ৰভু ভগৱন্তই স্বয়ং উদ্ধৱক কৈছে যে, হে উদ্ধৱ, তুমি মই গুচি যাম, মই গুচি যোৱাৰ পিছত কিন্তু তুমি এই দ্বাৰকাত নেথাকিবা। তুমি নিজৰ স্থানলৈ বা তুমি জেগালৈ গুচি যাবা। আৰু সেইকাৰণে তুমি এতিয়া আমাক এই ভাগৱতে এইটোৰ পৰা আমি এইটোৱে শিকিব পাৰোঁ, য'ত ঈশ্বৰ নাথাকে তাত ভকত নাথাকে। আৰু সেইকাৰণে প্ৰভু ভগৱন্ত নিজৰ বাণী যে, হে উদ্ধৱ, তুমি মই য'ত নাই তুমি নাথাকিবা তাত। ইয়াত আহি সাগৰে সমস্তটিকে ডুবাই লৈ যাব। দ্বাৰকাপুৰীখন সাগৰে ধ্বংস কৰিব। দ্বাৰকা নগৰখন কোনে বনাইছিলে? ইমান ধুনীয়া দ্বাৰকাপুৰী, স্বয়ং বিশ্বকৰ্মাই নিৰ্মাণ কৰি দিছিলে প্ৰভু ভগৱন্তৰ দ্বাৰকাপুৰীখন। আৰু তাত 12খন দুৱাৰ আছে কাৰণে সেইখন দ্বাদশ দ্বাৰকাপুৰ বুলি কয়। সেইকাৰণে ইমান ধুনীয়া এখন নগৰ প্ৰভু ভগৱন্ত নাথাকিলে তাত আহি সাগৰে বুৱাই দিব। এতিয়া য'ত ভগৱন্ত নাথাকে তাত পিছত কৈছে যে, আহি ইয়াত কলিয়ে আহি সমস্ত ৰজা প্ৰজা আদি কৰি আমাৰ বাপজনে কৈছে সমস্তকে দুষ্ট কলি সৰ্পে সবাকো দংখিলে হৰিণ চেতন জ্ঞান ইহাৰ ঔষধ সুধা হৰি নাম বিনে নাহি নাহি আন। সেইকাৰণে য'ত হৰিনাম নাথাকে, য'ত ভকত নাথাকে তাত ঈশ্বৰ নাথাকে, আৰু য'ত ঈশ্বৰ নাথাকে তাত কলিৰ প্ৰৱেশ হয়। সেইকাৰণে আমি সদায় আমাৰ গৃহখন, আমাক এইটো ভাগৱতৰ দৰ্শন এইটোৰ পৰা আমি এইটোৱে ল'ব পাৰোঁ যে আমাৰ ঘৰত সদায় ঈশ্বৰ থাকিব লাগিব, আমি ঈশ্বৰ ৰাখিব লাগিব। তেতিয়াহে আমাক কলিয়ে আমাক দংশন নকৰে। নহ'লে কিন্তু আমি দুষ্ট, আমি এই কলিৰ যুগত আমি মলমতি নৰক, কলিয়ে দংশিবৰ কাৰণে 1 ছেকেণ্ডো সময় নালাগে। আমি কলিয়ে যিকোনো মুহূৰ্তত আমাক দংশন কৰিব পাৰে। আমি এখন সুন্দৰভাৱে গৃহৰ পৰিচালনা কৰি আছোঁ, আপোনাৰভাৱে সকলোৱে সুন্দৰভাৱে গৃহ পৰিচালনা কৰিছে। তাত ঈশ্বৰক সংস্থাপন কৰক, তাক ঈশ্বৰক আমাক থাকিবৰ কাৰণে এডোখৰ স্থান দিয়ক। আমি বাৰে বাৰে কৈছোঁ, আমি আকৌ পুনশ্চ ক'ম যে আমাৰ গুৰুগৃহ সকলোৱে প্ৰয়োজন, বা নিজে কিবা যদি গুৰুগৃহ কাৰোবাৰ অসুবিধা হৈছে ঈশ্বৰক সেৱা কৰিবৰ কাৰণে, ঈশ্বৰৰ নামত বন্তিগছ জ্বলাবৰ কাৰণে, এডাল ধূপ জনাবৰ কাৰণেও আপোনাৰ হবে অকণমান হ'লেও জেগা ঠিক কৰি লওক। আমি এই সংসাৰত থাকি প্ৰভু ভগৱন্তই আমাক নিজৰ কৰ্মযুগতে হওক তেওঁলোকে আমাক বিভিন্ন ধন সম্পত্তি টকা পইচাৰে আমাক বিভূষিত কৰিছে, আমাক দিছে। কিন্তু আমাক ঈশ্বৰক থাকিবৰ কাৰণে এডোখৰ স্থান বনাই ল'বৰ কাৰণে, ঠিক কৰিবৰ কাৰণে হয়তো সকলোৰে সেইটো মনৰ অধিকাৰী হোৱাও নাই। তেখেতসকলৰ সুন্দৰ সুন্দৰ RCC ঘৰ, টাইলছ লগোৱা ঘৰ আমাৰ সকলোৱে আছে বা সকলোৱে হ'ব, কিন্তু আমি ঈশ্বৰক ৰাখিবৰ কাৰণে আমি এডোখৰ ঠাই দিবৰ কাৰণে, ৰাখিবৰ কাৰণে সকলোৱে মনটো তেনেধৰণে পোৱা নাই। হ'ব, সকলোৱে সৎসংগলৈ আহি যদি সদায় শ্ৰৱণ কীৰ্তন কৰি থাকে, শ্ৰৱণ কীৰ্তন এনেকৈ সৎসংগত ভকতৰ সংগত যদি থাকে, তেনেকুৱা এটা মন আপোনালোকে তেনেকুৱা এটা মনৰ অধিকাৰী হ'ব। আৰু যেতিয়া সেই মনৰ অধিকাৰী হৈ গ'ল, আপোনালোকে টকা পইচা, পুত্ৰ পৰিবাৰ সমস্ত সেইখিনি অচাচত হৈ যাব। তাৰমানে সেইখিনিৰ প্ৰতি লোভ মোৰ নাইকিয়া হৈ যাব। সেইটো হ'ব কেতিয়া? আমি আধ্যাত্মিকভাৱে আচলতে আমি চাৰ্জ হৈ থাকিব লাগে। আমাৰ আধ্যাত্মিকভাৱে আমি আত্মাটোকে আমি ঈশ্বৰ সমৰ্পিত এটা মন লৈ আমাৰ ঈশ্বৰ আমি সদায় সজীৱতাটো থাকিব লাগে। আমি যদি এটা মোবাইল আমি 12 ঘণ্টা বা 24 ঘণ্টাৰ ভিতৰত আমি চাৰ্জ দিব লাগে। আমি যদি মোবাইলটো চাৰ্জ নিদিওঁ, তেতিয়াহ'লে মোবাইলটো কি হয়? পিছদিনা আৰু ডিচাৰ্জ বুলি দেখুৱাব, চাৰ্জ নাই বুলি দেখুৱাব, শূন্য দেখুৱাব, চাৰ্জ শূন্য বুলি দেখুৱাব। তদ্ৰূপ আমি এনেকুৱা আমাৰ আজি দেৱাগুৰি প্ৰাথমিক শাখাই তিদিনীয়া কাৰ্যসূচীৰে ঈশ্বৰ সেৱা, ভকত সেৱা, ঈশ্বৰৰ নাম গুণগান শ্ৰৱণ কৰিবলৈ যিখন মঞ্চ নমীক্ষা অৰণ্য বনাই দিছে, সেই নমীক্ষা অৰণ্য তেনেহেন নমীক্ষা অৰণ্যলৈ আহি আমি সদায় আমাৰ মনটো
আমি সদায় চাৰ্জ কৰি থাকিব লাগে, সদায় চাৰ্জ কৰি থাকিব লাগে। আমাৰ বাপে কৈ থৈ গৈছে বোলে 3 দিন ভাগৱত শুনিলোঁ, তাৰপিছত আৰু বন্ধ কৰিলোঁ। গুৰুজনে আমাক তেনেকৈ নাই কোৱা, বাপ ভাগৱতে তেনেকুৱা নাইকিয়া, আমাৰ চাৰিপুঠিয়ে তেনেকৈ কোৱা নাই। আমি সদায় ঈশ্বৰৰ নাম ল'ব লাগিব, সদায় আমি ঈশ্বৰৰ চিন্তা কৰিব লাগিব। আৰু সেই পৰিৱেশটো কিহে দিব? আমাক গৃহত প্ৰতিষ্ঠিত গুৰু আসন ভাগে দিব। তাতেই আমি নাম শিকিব লাগিব, তাতেই দিহা নাম শিকিব লাগিব, তাতেই কীৰ্তন শিকিব লাগিব, তাতেই নাম গাবলৈ শিকিব লাগিব, তাতেই বৰগীত গাবলৈ শিকিব লাগিব। গোটেইখিনি এখন আমাৰ প্ৰাথমিক স্কুল, যিখন আমি অংগনবাদী স্কুল বুলি কওঁ। অংগনবাদী স্কুল হ'ল আমাৰ গৃহখনৰ গুৰুগৃহ ভাগ। আমি তাতেই ABCD ক খ অ আমি চব তাতেই শিকিব লাগিব। আৰু সেইকাৰণে সেইখিনিকে শিকি লৈ আমি ঈশ্বৰক সদায় সংস্থাপন কৰি ঈশ্বৰৰ লগত আমাৰ মনটো সম্পৃক্ত কৰি আমি ৰাখিব পাৰিব লাগিব। তেতিয়া চাব আপোনাৰ হ'ব দুখ বেজাৰ আহিলেও আপোনালোকে হেলা ৰঙে সেইখিনিৰ পৰা ওলাই যাব আপোনালোকলৈ সাহসটো আহিব। সেইকাৰণে আমি ভাবোঁ, আমি যদি য'ত ঈশ্বৰ নাই, এতিয়া প্ৰভু ভগৱন্তই নিজভাগে কৈছে, উদ্ধৱ তুমি ইয়াত নাথাকিবা। প্ৰভু ভগৱন্তই উদ্ধৱক জানে যে এজন পৰম ভকত, পৰম মহন্ত, মই নাথাকিলে তুমি ইয়াত নাথাকিবা। তাৰমানে আমি ইয়াৰ দৰ্শনটো হৈছে এইটোৱে যে য'ত ভগৱন্ত নাই ত'ত ভকতো নাই, য'ত ভকত আছে ত'তেই ভগৱন্ত আছে। এতিয়া নাথাকিবলৈ কৈছে আৰু নথকা পিছতে আহি সাগৰে দ্বাৰকাক ডুবাই দিব আৰু তাৰপিছতে আহি কলিয়ে প্ৰৱেশ কৰিব। কলিয়ে প্ৰৱেশ কৰিলে কি হয় আপোনাৰ, আমি সকলোৱে সাংসাৰিক লোকসকলে আমি নজনা কথা নহয়। আমাক নকওঁয়াটো কৰিব, নোযোৱা জেগালৈ যোৱাব, নোখোৱাত খুৱাব, নক'বলগীয়া কথা ক'ব, ইত্যাদি ইত্যাদি ইত্যাদি। আৰু আমাৰ ভাৱ ভাৱনাবিলাক সদায় কলুষ কলিমাৰে ভৰি পৰিব। আমাৰ ভাৱ ভাৱনাবিলাক সদায় শুদ্ধ নহ'ব, আমাৰ মনটো সদায় শুদ্ধ নহ'ব। মনটো যদি ভকতৰ শুদ্ধ হয়, মনশুদ্ধি সৰ্বশুদ্ধি। যদি মনটো শুদ্ধ হয় তেতিয়া সকলো আমাৰ শুদ্ধ হ'ব। মনটো শুদ্ধ হ'লে কি হ'ব? আমাৰ কৰ্ম শুদ্ধ হ'ব। কৰ্ম শুদ্ধ হ'লে কি হ'ব? ভাল ফল পাব। ভাল ফল পালে কি হ'ব? মনসন্তুষ্টি হ'ব। মনসন্তুষ্টি হ'লে কি হ'ব? মানুহৰ সুখ হ'ব, মানুহৰ মনৰ সুখ হ'ব। সেইকাৰণে আমাৰ কৈছে, সেইটো কাৰণে কৈছে মনশুদ্ধি সৰ্বশুদ্ধ। মনটো শুদ্ধ হ'লেই আমাৰ সকলো শুদ্ধ হ'ব। এই মনটো কেনেকৈ শুদ্ধ হ'ব তাৰ এখন আজি এয়াই এখন আমি আখৰা কৰি আছোঁ ইয়াত আহি। বাসকলে আই সমস্তে পুৱাৰ পৰা আহি এই সময়লৈকে আপোনালোকে য'ত আজি বহিছেহি, য'ত আজি এখন নিমিষাৰণত শুনি শ্ৰৱণ কীৰ্তন শুনিছে, আমাৰ বাপে কৈছে যে আজিৰ দিনটো আমাৰ সুদিন। আৰু যদি আমি ঈশ্বৰৰ কথা নুশুনো, ঈশ্বৰৰ কথা কীৰ্তন নকৰোঁ, আমাৰ সেইদিনা দুদিন। আজি আমাৰ সকলোৱে সুদিন। আমি এই দিনটো আজি সঞ্চয় হৈছে আমাৰ এইটো আজি দিনটো সঞ্চয় হৈছে। আৰু তাতে আমি সকলোৱে মন প্ৰাণ দি একচিতে একমনে আমি কৃষ্ণৰ কথা শুনিব লাগিব। আমাৰ বাপজনে ইমান সুন্দৰভাৱে ব্যাখ্যা কৰি আছে, আপোনালোকে শুনক, তেতিয়াহে আপোনাৰ এই দিনটো সঞ্চয় হ'ব। নহ'লে কিন্তু এই দিনটো আপোনালোকৰ সঞ্চয় অপজিটটো হ'ব, মানে ব্যয় হ'ব, এনেই ব্যয় কৰা নিচিনা হ'ব। ইমান কাম বন আপোনালোকে সকলোৱে জানে, ভকতে এইবিলাক কথা ইমানকৈ ক'বলৈ দৰকাৰী নাই। আপোনালোকে আজি ইহকাল পৰকাল দুই কালৰ কাৰণে এই সময়টো সঞ্চয় কৰিবৰ কাৰণে আহিছে। আপোনালোকে শ্ৰৱণ কীৰ্তন অতি সোনকালে কৰক। আৰু শ্ৰৱণ কীৰ্তনটো শুদ্ধ হ'ব লাগিব। শ্ৰৱণ কীৰ্তনটো শুদ্ধ হ'লেহে আমাক শ্ৰৱণ কীৰ্তন ভক্তিয়ে আমাক ক্ৰিয়া কৰিব। আমি যদি বোলে কাণত শুনিছোঁ, আমি যদি কাণৰ পৰা যদি মন মগজুৱে যদি আমাৰ হৃদয়ত থকাজনক আমি যদি শুনোৱাব পৰা নাই বা জগাব পৰা নাই, আমাৰ কিন্তু সেইটো শ্ৰৱণ প্ৰকৃততে শুদ্ধ নহয়। আমি যদি এখন কাণে শুনি ইখন কাণে ওলাই গৈছে, সেইটো আমাৰ শুদ্ধ শ্ৰৱণ নহয়। শুদ্ধ শ্ৰৱণ হ'বলৈ হ'লে আমি কৰ্ণপথেই ঈশ্বৰ কৃষ্ণ কথা সোমাব লাগিব, আৰু বেলেগ এখন দুৱাৰ নাই। সেই দুৱাৰে গৈ আমাৰ মন মগজুৱে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। গুৰুজনাই 1000 নম্বৰ শ্লোকটোত সেইকাৰণে আমাক ভকতসকলক আকৌ দোহাই দোহাই কৈছে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্ত ভজিয়া পৰম গতি পাৱে। আমি সেইকাৰণে আমি ভকতসকল ভাৱক হ'ব লাগিব, ভাবিব লাগিব। আমি কি কথা কৈ গৈছে, আজি ইমান ধুনীয়া কথা কৈছে
উদ্ধৱে কৃষ্ণক উদ্ধৱে যে মই নাথাকিলে তুমি ইয়াত নাথাকিবা তাৰমানে আমাকেই কৈছে যে মই নাথাকিলে তোমাৰ ইয়াত বিপদ হ'ব তুমি ভকত হিচাপে তোমাক থাকিবলৈ সুবিধা নিদিব দুষ্ট কলিয়ে সকলোকে খেলি মেলি কৰি পেলাব সেইকাৰণে আমি শ্ৰৱণ কীৰ্তন কৰিম শ্ৰৱণ কীৰ্তন কৰাৰ পিছত কিন্তু আমি ভাবিব লাগিব আমি ভাবিলেহে আমাৰ আচলতে শ্ৰৱণ কীৰ্তনটো শুদ্ধ হ'ব আমি সেইকাৰণে প্ৰায় আমি কৈ থাকোঁ আমি আচলতে শ্ৰৱণ কীৰ্তন কৰিলোঁ আমি ইয়াত শ্ৰৱণ কীৰ্তন কৰাৰ পিছত আমাৰতো বাকী সদস্যসকল ঘৰত আছে বা বাজনকে আদি কৰি ল'ৰা ছোৱালীকে আদি কৰি নাদীসকলো আছে তেখেতসকলক আমি কি কৰিব লাগে আচলতে আমি শ্ৰৱণ কীৰ্তন এনেকুৱা এটা বস্তু নহয় এইটো এটা টোপোলা নহয় যে মাহ প্ৰসাদৰ হ'লে আমি বোলে মাহ প্ৰসাদ লৈ আহিছোঁ বাকীসকল সদস্যকো এমুঠি ল'বলৈ দিলোঁ কিন্তু শ্ৰৱণ কীৰ্তনটো এনেকুৱা বস্তু নহয় শ্ৰৱণ কীৰ্তন যি শ্ৰৱণ কৰিব তাকহে ক্ৰিয়া কৰিব আমাৰ ভক্তিটোৱে তেনেকুৱা ভক্তিটো টোপোলা নহয় ভক্তিটোত যি ভক্তি কৰিব সিহে ঈশ্বৰ পাব সিহে ভকতক পাব আৰু যি নকৰে সেইজন বঞ্চিত হৈ থাকিব সেয়েহে আমি এতিয়া শ্ৰৱণ কীৰ্তন কৰিলোঁ আমি স্বাৰ্থপৰ হ'ব নালাগে আমি ঘৰত গৈ আমি যেতিয়া সন্ধিয়া অন্নমুঠি ল'ম অন্নমুঠি লওঁতে আমি পৰিয়ালৰ সদস্যসকলক আমি একেলগে পাম নিশ্চয় সেইটো সময়ত সকলোৱে পায় আমি তেখেতসকলক আমি ঘৰত এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব লাগে যে আমি কালি আমাৰ দুৰুৱাইগৰাকীয়ে কথাখিনি ধুনীয়াকৈ কৈছে যে আমি যেতিয়া বৰপ্ৰসাদ মুঠি ল'বলৈ অন্নমুঠি ল'বলৈ আমি বহিম তাত আমাৰ এই কথাখিনি ওলাব লাগে যে আজি আচলতে আপুনি পাঠলৈ গ'ল আজি অনুষ্ঠান এটা গ'ল আৰু তাতনো কি হ'ল কি কথা ওলাইছিলে ভাগৱতৰ কোন অধ্যায় কীৰ্তন হৈছিলে কোনে ব্যাখ্যা কৰিছিলে ইত্যাদি আদি কথাবিলাক আমি পৰিয়ালটো এনেধৰণে সৃষ্টি কৰিব লাগে তেওঁলোকৰ ফালৰ পৰা সেইটো প্ৰশ্ন আহিব লাগে আৰু আপুনি যিখিনি কথা আছিলে সম্যকে থুলমূলকৈ হাৰাংশিখিনি তেওঁলোকক আমি ক'ব লাগিব আমি তেতিয়া কি হ'ব আমি শ্ৰৱণ কৰিলোঁ আৰু আমি শ্ৰৱণ কৰি যোৱাৰ পিছত আমি আকৌ কীৰ্তন কৰিব লাগিব যেতিয়া আমি এই জ্ঞানখিনি ঈশ্বৰৰ গুণনামখিনি আমি যদি শ্ৰৱণ কীৰ্তন কৰিম নহয় তেতিয়াহে আমাৰ শ্ৰৱণ কীৰ্তন ভকতিটো শ্ৰেষ্ঠতম ভকতি হ'ব আমি যদি অকল শ্ৰৱণে কৰিলোঁ কীৰ্তন নকৰিলোঁ ভকতি আধৰুৱা হ'ল আমি সদায় কীৰ্তন কৰিছোঁ শ্ৰৱণ কৰা নাই ভকতি আধৰুৱা আমি শ্ৰৱণো কৰিব লাগিব কীৰ্তনো কৰিব লাগিব আমি সেই মঞ্চখন আমি গৃহখনতে আমি সংসাৰখনতে সৃষ্টি কৰি ল'ব লাগিব আমি গৈ ইয়াত শ্ৰৱণ কৰি গৈছোঁ সুন্দৰভাৱে আমি ঈশ্বৰৰ গুণনাম ইয়াত আমি শ্ৰৱণ কৰি গৈছোঁ আমি ঘৰত গৈ কীৰ্তন কৰিব লাগিব কীৰ্তন ক'ত কৰিম আমি সেই পৰিৱেশটো যেতিয়া আমাৰ সন্ধিয়া আমি অন্নমুঠি লওঁ সন্ধিয়া আমি বৰপ্ৰসাদ মুঠি ল'ম আমি তাতে বাকীসকল সদস্যক ক'ব লাগিব যে এইটো আজি বৰ ধুনীয়া কথা বৰ ব্যাখ্যা হ'লে ঈশ্বৰৰ কথা ওলালে আপোনাৰ তেতিয়া আমাৰ শ্ৰৱণ কীৰ্তন সম্পূৰ্ণ হ'ল আৰু আপোনাৰ ভকতিটো আপোনাৰ তেতিয়াহে আমাৰ প্ৰকৃততে ভকতি তেতিয়াহে সিজিব একপক্ষীয় হৈ থাকিলে শ্ৰৱণ আৰু কীৰ্তন হ'লে শ্ৰৱণ কীৰ্তনৰ উত্তম ভকতি আমি দুইটাল কৰিলেহে আমাৰ ভকতিটোৱে তাৰ প্ৰকৃত ৰূপটো পাব নহ'লে কিন্তু আধাৰুৱা হৈ থাকিব সেইকাৰণে বাসকলে আইসকলে এনেকুৱা অভ্যাসটো আপোনালোকে কৰিবলৈ চাওক গৃহগুচি সেইখন বৈকুণ্ঠ ধাম হ'ব সেইখনে বৈকুণ্ঠপুৰী হ'ব আমি মৃত্যুৰ পিছত বৈকুণ্ঠপুৰী পাম নে নেপাম আজিলৈকে মৃত্যুৰ পিছত কোনো এজনে আহি আমাক কৈ দিয়া নাই যে বৈকুণ্ঠপুৰী এনেকুৱা স্বৰ্গপুৰী এনেকুৱা কিন্তু আমাক মহাপুৰুষ মাধৱদেৱে কৈছে যে আপোনালোকে এই মুক্তিটো নিস্পৃহ যেতিয়াও সেই ভকতকন মোক ৰসময়ী মাগহু ভকতি সমস্ত মস্তকমণি নিজৰ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি প্ৰথমতে ঘোষাত সেইটোকে কথা কোৱা হৈছে যে আমি মুক্তিটোকো আমি আশা কৰিব নালাগে মুক্তিটোকো আমি বাঞ্ছা কৰিব নালাগে আমি বাঞ্ছা নকৰোঁ আমি বাঞ্ছা কৰিব নালাগে কিন্তু আমি মুক্তিত বাঞ্ছা আমি কেতিয়াও কৰিব নালাগে আমি সেইটো কাৰণে আমি গৃহখনতে আমি থাকি সেই যিটো বৈকুণ্ঠৰ যিটো সুখ সেই বৈকুণ্ঠৰ সুখটো আমি ইহ সংসাৰতে এই মনুষ্য জন্মটোতে উপভোগ কৰি যাবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে আমি ঈশ্বৰ চেষ্টা কৰিলে আপুনি ইয়াতে বৈকুণ্ঠৰ সুখ পাব পাৰে এইখন বৈকুণ্ঠৰ কথাহে আমাৰ মহাপুৰুষ মাধৱদেৱে আমাক ইয়াৰ লাভটোহে ইয়াৰ ল'বলৈ ইয়াৰ হেৰিটোহে মানে অমৃত ৰসটোহে পান কৰিবলৈ মাধৱদেৱে কৈছে যেতিয়া গৃহখনত থাকি আমি যদি কোনে গৃহখন
বৈকুণ্ঠপুৰী কোনে কৰিব? আমি যি দুজন জ্যেষ্ঠ শ্ৰেষ্ঠ আছোঁ বা যিজন অভিভাৱক আছে তেওঁলোকেতো আমি আচলতে গৃহখন বৈকুণ্ঠ কৰিব লাগিব। এই বৈকুণ্ঠ কৰিলেহে আমি তাত থকা গোটেই সদস্যকেইজন আমি বৈকুণ্ঠত থকা নিচিনা লাগিব। আপুনি সংসাৰখন ইহ সংসাৰ অতি অপৰায়সে আপুনি তৰিব পাৰিব। হৰিত হৰ্ণ লয়া যি যতন শৰীৰৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে অপাৰা সাগৰ সেইটো মহাজনে অতি অপৰায়সে তৰে। আমি তেতিয়াহে সেই হৰি শৰণ লৈ ঈশ্বৰৰ নাম কৰি বৈকুণ্ঠ গাম যদি আমি সংসাৰখন গঢ়ি তুলি ল'ব পাৰোঁ তেতিয়াহে আমাৰ অপৰায়সে আমাৰ এই সংসাৰখনৰ পৰা আমি নিস্থানলৈ আমি গতি কৰিব পাৰিম। সেইকাৰণে আমি সকলোৱে গৃহখন আচলতে সুন্দৰ কৰিব লাগে। আৰু গৃহখনত আমি ঈশ্বৰ সেৱা যিটো হেৰি এইটো সৰু সৰু ল'ৰা ছোৱালীবোৰক যুৱক যুৱতীবিলাকক আমি শিকাব লাগিব। আমিতো আমাৰ বয়স হৈছে 12 বছৰ 18 বছৰ আমি সকলোৱে আমি এইকেইটা কথাখিনি কৈ থাকোঁ। আমি এতিয়া উঠি অহা প্ৰজন্মক আমি আচলতে ভকত কৰিব লাগিব। তেওঁলোকে এই পৃথিৱী এখন আজি যুৱক কাইলৈ দেশৰ ধৰণী, আজি শিশু কাইলৈ দেশৰ ধৰণী। আমি তেওঁলোকক আমি ঈশ্বৰমুখী কৰিব লাগিব, ঈশ্বৰমুখী মন এটা দিব লাগিব, ঈশ্বৰ চিন্তিত ঈশ্বৰ সমৰ্পিত এটা মন দিব লাগিব। সেই মনটো দি যদি আমি তেওঁলোকক ডাঙৰ মানুহ কৰিব পাৰোঁ, আমি সকলোৱে ভাল মানুহ কৰিবলৈ চেষ্টা কৰি আছোঁ বা সমস্ত আচলতে তাৰ লগতে ভাল ডাঙৰ মানুহ হওক, আমাৰ একো কথা নাই, আমি সকলোৱে বাঞ্ছা কৰোঁ নিজৰ ল'ৰাটো ডাঙৰ মানুহ হোৱাটোনো কিয় কামনা নকৰিম। কিন্তু লগতে ভাল মানুহ হোৱাৰ ঔষধটো, ভাল মানুহ হোৱাৰ মন্ত্ৰবিলাকো আমি জ্যেষ্ঠসকলে পিতৃ মাতৃয়ে তেওঁলোকক দেখুৱাই দিব লাগিব, তেওঁলোকক এটা পৰিৱেশ আমি দিব লাগিব। ভাল মানুহ আৰু ডাঙৰ মানুহ এইটো আপোনালোকে তাৰ পাৰ্থক্যটো নিশ্চয় গম পায়, আমি তালৈ নাযাওঁ। এতিয়া ঈশ্বৰ সমৰ্পিত এটা মন্ত্ৰ আৰু গান্ধাৰী ঈশ্বৰ আমাৰ ল'ৰা ছোৱালীবিলাক, আমাৰ পুত্ৰবিলাক 100 পুত্ৰ হোৱাটো কিন্তু নিশ্চিত। আমি তাৰ কাৰণে কৰিব লাগিব কি? সেইটো কৰ্ম কেনেকৈ সাধন কৰিছিলে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী? কাহানিও 100 পুত্ৰৰ দুখ মানে কাহানিও দুখ নাই বুলিয়ে কয়। মোৰ পুত্ৰ এনেকুৱা নহয়, মোৰ পুত্ৰ ভাল, সৰ্বশ্ৰেষ্ঠ সৰ্বৰ। দুখবিলাক সদায় গান্ধাৰীয়ে আৰু ধৃতৰাষ্ট্ৰই ঢাকি থয়। তেওঁলোকৰ গাত এটা চেকা পৰিবলৈ নিদিয়ে, তেওঁলোকৰ দুখ বখানিবলৈ নিদিয়ে, তাৰ ওপৰতে থাপ মাৰি ধৰিব, মোৰ পুত্ৰ কেতিয়াও নহয় এনেকুৱা, মোৰ পুত্ৰ তেনেকুৱা কেতিয়াও নহয়। কিন্তু আমাৰ কুন্তীয়ে আকৌ পঞ্চপাণ্ডৱৰ দুখ দেখিলে মানে যে এয়া সঁচাকৈ দুখ হৈছে, মোৰ ভীমে এনেকুৱা কৰিব নালাগে, মোৰ যুধিষ্ঠিৰে এনেকুৱা কৰিব নালাগে, অৰ্জুনে এনেকুৱা কৰিব নালাগে। এই দুখখিনি দেখি আকৌ সেই দুখখিনি নাইকিয়া কৰিবৰ কাৰণে উপায় বিচাৰে বা সেই দুখখিনি খণ্ডন কৰিবৰ কাৰণে তেওঁলোকে কুন্তীয়ে তাৰ ব্যৱস্থা লয়। কিন্তু গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰই নলয়। তাৰ ফলত কি হ'ল? অভক্ত আৰু ভক্ত জন্ম হ'ল। এতিয়া আমিও বা পাই সমস্ত আমি যদি ল'ৰা ছোৱালীবিলাকে কিবা সৰুৰ পৰা দুখ কৰে, আমি দুখবিলাক আপোনালোকে ঢাকি নথব। দুখবিলাক ঢাকি থ'লে আমি এতিয়া কলিযুগত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী হ'ম। আৰু তাৰ ফলত আমাৰ আজি কিবা এটা কৰিছে ল'ৰাটো বা ছোৱালীজনীয়ে, তেওঁলোকে দুখ কৰাটো ভুল কৰাটো স্বাভাৱিক, সৰু ল'ৰা ছোৱালীয়ে কৰিবই। কিন্তু তেওঁলোকৰ দুখবিলাক যদি সৰুৰ পৰা ঢাকি থ'বলৈ যায়, মোৰ ল'ৰাটো এনেকুৱা নহয়, ওচৰ চুবুৰীয়াই ক'ব আপোনাৰ ল'ৰাটো এইটো কাম কৰিলে দেই, বেয়া কাম কৰিলে দেই। আমি যদি তাতে আৰু বোলে বেছিকৈ 100 আৰু 1 কওঁ যে মোৰ ল'ৰাটো এনেকুৱা নকয়, কেতিয়াও হ'বই নহয়, মোৰ ল'ৰাটো এনেকুৱা নহয়, মোৰ ল'ৰা তেনেকুৱা নহয়, মোৰ ল'ৰাটো এনেকুৱা ইমান ভাল। আপুনি জানিব, আপুনি কলিযুগৰ যদি মাকে কৈছে আপুনি গান্ধাৰী ৰোল পালন কৰিছে, আৰু যদি বাপেকে কৰিছে আপুনি ধৃতৰাষ্ট্ৰ পালন কৰি ৰূপ আপুনি কৰিছে। আমি সমিল মিলে কথাটো কওঁ, মোৰ ল'ৰাটোৱে এনেকুৱা কৰিছে নেকি, মোৰ ল'ৰাটোৱে এনেকুৱা কৰিছে, ইয়াক মই বুজাম বাৰু দেই। সেই দুখটো আমি পিতৃ মাতৃ অভিভাৱকসকলে ল'লে, তেওঁলোকক যদি আমি সৰুৰ পৰা ঈশ্বৰ সেৱা কৰাবলৈ শিকাওঁ, সেই সৎ উপদেশবিলাক দি থাকোঁ, তেতিয়া তেওঁলোক ভাল মানুহ হ'বই। কিন্তু তাকে যদি আমি নকৰি উল্টাটো কৰি আছোঁ, আমি 100 পুত্ৰৰ দৰে, আমাৰ গান্ধাৰী 100 পুত্ৰৰ দৰে হ'বই। মই এইটো একদম খাটাংকৈ কৈছোঁ। আমি সেইকাৰণে পিতৃ মাতৃ অভিভাৱকসকল অতি সাৱধান হ'ব লাগে, অতি দায়িত্বশীল হ'ব লাগে। আমি এইখিনি দায়িত্ব ল'লে আমি ল'ৰা ছোৱালীখিনিক আমি জ্যেষ্ঠসকলে চেষ্টা কৰি আছোঁ ঈশ্বৰমুখী কৰিবলৈ, ভাল মানুহ কৰিবলৈ, আৰু এখন আপোনাৰ গৃহখন যদি ভাল হয়,
আপোনাৰ ওচৰ চুবুৰীয়া ভাল হৈ যাব নিজেই ওচৰ চুবুৰীয়া ভাল হ'লে গাঁওখন ভাল হ'ব গাঁওখন ভাল হ'লে সমষ্টিটো ভাল হ'ব সমষ্টিটো ভাল হ'লে এদিন গোটেই জগতখন ভাল হ'ব আমি যিটো গুৰুজনাই আমাক কল্পনা কৰিছিলে সেই অসমখন আমি দেখিবলৈ পাম নহ'লে কিন্তু আমি সেই গুৰুজনাই কল্পনা কৰা সেয়া বৰ অসমখন আমি বা দেখিবলৈ নাপাম বা সমস্ত আই সমস্ত আমি অলপমান কথাকেইটা আঁতৰি গ'লোঁ সেইকাৰণে এতিয়া কৈছে যে ঈশ্বৰ থাকিব লাগিব য'ত ঈশ্বৰ থাকিব লাগিব তাতেহে ভকত থাকিব যদি ঈশ্বৰ নাথাকে তাত ভকত নাথাকে সেইকাৰণে আমি সকলোৱে ঈশ্বৰৰ সন্মুখ হ'বলৈ চেষ্টা কৰিব লাগিব আমাৰ পাঠক বন্ধে ইয়াৰ ভিতৰত আমাৰ বাজনে আপোনাৰ হ'ব দোৱা খাই আগবাঢ়ি যাব কৃষ্ণ জয় কৰিব তুমি আমি দুয়ো গলো মিলি লুপ্ত হৈবে জ্ঞান এইটো ভকতিৰ পথ হীৰাম ধৰ্মে পিৰিবে লোক যাইবে অধুগতি ভকতি কৰাকী তুমি থাকিও সম্প্ৰতি ঐ মোহৰ বচন এইটো নাচাৰিবা তুমি শ্ৰৱণ কীৰ্তন পৰমন্তায়া থকা ভকতি নহ'লে ভূমি যাইবে ৰখা তল মূৰ আজ্ঞা পালিয়া ৰহিলো মহা বল কৃষ্ণ বা সমস্ত ভকতি নহ'লে কিহৰ সংসাৰ এই সংসাৰখন তল যাব বুলি কৈছে ভাগৱতে কৈছে এইটো ভাগৱতৰ মত আমি সেই মতকে সাৰোগত কৰি আমি সকলোৱে এই ভকতি ধৰ্মটো ৰাখিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব নহ'লে কিন্তু আমি ভাগৱতে কৈছে যে আমাৰ এই পৃথিৱীখন ৰখাতলৈ যাব আমি এতিয়া ভকতি কোনে ৰক্ষা কৰিব ভকতি ৰক্ষা কৰাৰ দায়িত্বটো আমাকে দিছে আপোনাকে দিছে আমাকে দিছে আইসকলে সকলোকে কণ কণ ল'ৰা ছোৱালীবিলাক আমি এটা প্ৰজন্ম যাব ইটো আহিব ইটো প্ৰজন্ম যাব ইটো আহিব এতিয়া সকলো ভকতেই ভকতি কৰি এই ধৰাধামখন ৰক্ষা কৰিব লাগিব তাৰমানে কি ধৰাধামখন ৰক্ষা কৰিব লাগিব কি যদি ভকতি নাথাকে মানুহৰ এতিয়া কলি যুগত কি হ'ব এই কথাখিনি ভাগৱতত শেষৰ ফালে ধুনীয়াকৈ বৰ্ণন কৰা হৈছে ৰখাতলৈ কেনেকৈ যাব কি কৰিব আপোনালোকে সকলোৱে শেষৰ ফালে দ্বাদশ স্কন্ধৰ আপোনালোকে কি পঢ়িছে তাত কলি যেতিয়া আহি যাব কল্কি অৱতাৰ কেতিয়া হ'ব কলিৰ শেষতো হ'ব কল্কিৰ অৱতাৰো কাটি মানি মৃণচক কৰিব কুণ্ডমাৰ তেতিয়া সেইটো দিনটো আহিব যদি ভকতি নাথাকে যদি পৃথিৱী যদি ৰখাতলৈ যাব লাগে তেতিয়াই ৰখাতলৈ যাব আৰু তেতিয়াই পুনশ্চ কল্কিয়ে অৱতাৰ গ্ৰহণ কৰিব আমি এতিয়া প্ৰভু ভগৱন্তই আমাৰ বাপজনে কৈছে যে তিনিটাৰ কাৰণত প্ৰভু ভগৱন্ত অৱতাৰ হয় সেই তিনিটা কাৰণ কৈ থৈ গৈছে আপোনালোকে জানেই কিটা কাৰণত ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে দুষ্টক দমন শান্তক পালন আৰু ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে এইকেইটা কাৰণতে প্ৰভু ভগৱন্ত অৱতাৰ হ'ব আৰু সেইকাৰণে আমাক
প্ৰভু ভগৱন্ত অৱতাৰ হোৱাটো আমি ভকতসকলে কামনা কৰিব নালাগে। প্ৰভু ভগৱন্তই আমি ভকতে ভক্তি কৰি এই সংসাৰখন আৰু সুজীৱিত আৰু সুশৃংখলিত আৰু ভালকৈ কিমান দিন চলে আমি ভকত বৈষ্ণৱৰ কামনা সেইটোৱে হ'ব লাগে। বোলে প্ৰভু ভগৱন্ত আহিব, আমাৰ সকলোৱে ভাল হ'ব, আমি পাম, লগ পাম ইত্যাদি 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 এইবিলাক কামনা কৰিব নালাগে। প্ৰভু ভগৱন্ত যেতিয়া আহিব, প্ৰভু ভগৱন্ত অতিষ্ঠ হৈ এই ধৰাধামৰ দুখ বিপদ সহ্য কৰিব নোৱাৰে, যেতিয়া পাপ সহায় কৰিব নোৱাৰে। আপোনালোকে জালে ৰাসত আপোনালোকে দেখিছে, আপোনাৰ প্ৰথম কৃষ্ণ কেনেকৈ জন্ম হয় গোটেই কথাখিনি ৰাসত প্ৰথম দৃশ্যত সকলোখিনি দেখুৱাই লয়। কেনেকৈ দেৱতাসকলে তুতি নতি কৰিছিলে আৰু কাক নাৰদক কি দায়িত্ব দিছিলে, বাকী গোপীসকল দেৱতাসকলক কি দায়িত্ব দিছিলে, গোটেই কথাখিনি আপোনালোকে ৰাসত দেখিছে। সেই তেনেকুৱা ইমান এটা পৰিস্থিতি আমাৰ ধৰতী আয়ে গৈ ব্ৰহ্মাৰ ওচৰত প্ৰাৰ্থনা কৰিছেগৈ, বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা কৰিছেগৈ যে মই কিজানি মই থাকিবই নোৱাৰিম, মই ইমান কষ্ট পাইছোঁ, ইমান দুখ পাইছোঁ, মই মানে এই কলিত হেৰিত থাকোঁ, মই আৰু থাকিব নোৱাৰা হৈছোঁ, মোক কিবা এটা উপায় দিয়ক প্ৰভু। তেতিয়া ধৰতী মাতাই বিষ্ণুক প্ৰাৰ্থনা কৰাৰ কাৰণে বিষ্ণু আদি কৰি দেৱতাসকলে পুনশ্চৱা কৰি ওচৰত গৈ গোটেই পৰিকল্পনাটো কৰিছে, যিটো পৰিকল্পনা ৰাসস্বৰূপে আপোনালোকক গুৰুজনাই আমাৰ সংস্কৃতিত আমাৰ ধৰ্মত ৰাসস্বৰূপে আমাক সোমোৱাই থৈ গৈছে। সেই কথাখিনি আপোনালোকে সকলোৱে জানে। আমি সেইকাৰণে ঈশ্বৰ অহাটো আমি কাম্য কৰিব নালাগে। ঈশ্বৰ কিমান দিন নহাকৈ থাকে বা ঈশ্বৰৰ অৱতাৰ নোলোৱাকৈ থাকে আমি সেইটোহে কামনা কৰিব লাগে। আৰু সেইটো যদি আমি চৰিতাৰ্থত ৰূপায়ণ কৰিবলৈ হয়, আমি তেতিয়া ভক্তি কৰি বা আমি গোটেই সংসাৰৰ ভকতসকল আপোনালোকত আমি সকলোৱে ভকতসকলে ভকতি কৰি থাকিলেহে সেই বেয়া দিনবিলাক নাহিব। নহ'লে কিন্তু দুষ্ট কলি সৰ্পে সবাকো দংশিবই, মানে এইটো একদম সকলোৱে। আমাক এতিয়া আমি নাম কেলৈ লৈছোঁ, আজি ইয়াত শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে কিয় আহিছোঁ? আমাৰ মনবোৰ শুদ্ধ কৰিবৰ কাৰণে। আমি কলিক আমাক প্ৰৱেশ পোৱা আমাৰ শৰীৰত আমি কলি ক্ৰিয়া আমাৰ যাতে প্ৰভাৱ নেপেলায়, আমাক দংশন নকৰে, সেইটো কাৰণে আমি ইয়াতে সকলোৱে শ্ৰৱণ কীৰ্তন কৰিবলৈ আহিছোঁ। আৰু আপোনালোকে চাব, আজি আপোনালোকে ইয়াৰ পৰা যোৱাৰ পিছত আমাৰ পাঁচজনা ব্যাখ্যা শুনি আপোনালোকে চাৰ্জ হৈ যাব। মই যে কৈছিলোঁ আগতে এৰি থৈ যাম, মোবাইলটো যেনেকৈ আমি 12 ঘণ্টাৰ ভিতৰত বা 24 ঘণ্টাৰ ভিতৰত এবাৰ চাৰ্জ দিব লাগে, আমি এনেকেই শ্ৰৱণ কীৰ্তন কৰি আমি মনবিলাক শুদ্ধ কৰিবৰ কাৰণে সদায় ঈশ্বৰ কীৰ্তনৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিব লাগে। আৰু তেনেকৈ আমি শ্ৰৱণ কীৰ্তন কৰি যদি আমি মনবোৰ শুদ্ধ হৈ থাকোঁ, আমি আগতে কৈছোঁ যে মনটো শুদ্ধ হ'লেই হয়, চব শুদ্ধ। আপুনি চাব, মন শুদ্ধ হ'লে আপোনাৰ নিজৰ কৰ্ম শুদ্ধ হ'ব, ভাৱ ভাষা শুদ্ধ হ'ব। আমাৰ যদি আপোনাৰ ভাৱ ভাষা শুদ্ধ, মোৰ কৰ্ম শুদ্ধ, আপোনাৰ ভাৱ ভাষা শুদ্ধ, মোৰ কৰ্ম শুদ্ধ, মোৰ চিন্তা শুদ্ধ, আমি যদি গোটেই সংসাৰখনৰ ভকতসকলে যদি আমি এদিন তেনেকুৱা হৈ পৰোঁ, ঈশ্বৰ আকৌ অৱতাৰ হ'ব নেকি? ঈশ্বৰ অৱতাৰেই নহয় আকৌ। এইটোকে কৈছে যে মই নাথাকিলে ভকতি নাথাকিব। সেইকাৰণে তুমি ভকতিটো প্ৰৱৰ্তাই থাকিবৰ কাৰণে তুমি দেশ বা গ্ৰাম তুমি ভ্ৰমি পোৱা। পিছত উদ্ধৱক প্ৰভু ভগৱন্তই এইটো উপদেশে দিব। এতিয়া আমাকো আমাৰ এই বাপজন চিনামৰ পৰা আহিছে, ইটাখন দুলুৱাইগৰাকী সদৌ পলাশবাৰীৰ পৰা আহিছে, আমাৰ জগত বনীয়া বাপ সিটো পাৰৰ পৰা তেজপুৰৰ পৰা আহিছে। তেখেতসকলে ভকত, তেখেতসকলে পৰম ভকত। তেখেতসকলে গোটেই ধৰ্মটো বিলাই ফুৰিছে, যিটো ধৰ্ম বিলাই ফুৰিবৰ কাৰণে কৃষ্ণই উদ্ধৱক কৈছিলে, সেই ধৰ্মটোকে তেখেতসকলে অতি দায়িত্বশীলভাৱে, অতি সুচাৰুৰূপে, অতি একনিষ্ঠে, অতি ত্যাগেৰে তেখেতসকলে পালন কৰি ফুৰিছে। সেইসকলে উদ্ধৱ, সেইসকলে মহন্ত। আৰু আপোনাসকলকো সেই উদ্ধৱ মহন্ত হ'বৰ কাৰণে আহ্বান জনাইছে ভাগৱতে, যে তেতিয়াহে এই পৃথিৱীখন ৰৈ থাকিব আৰু তেতিয়াহে প্ৰভু ভগৱন্তই অৱতাৰ নলয়। প্ৰভু ভগৱন্ত যেতিয়া কাটি মাৰি মিলেচক কৰিব বৃন্দামানক কৈ থৈছে কিন্তু কীৰ্তনত, ভালকৈ প্ৰভু ভগৱন্ত যেতিয়া অন্তিম অৱস্থালৈকে নোপোৱালৈকে প্ৰভু ভগৱন্তই অৱতাৰ নলয়। আৰু আমি সকলোৱে সেইটো দিন প্ৰভু ভগৱন্ত পুনশ্চ অৱতাৰ লোৱাৰ দিনবিলাক আমি কামনা কৰিব নালাগে। আমি যিমান দিন পাৰোঁ ভকতসকল ভকত হৈ এই ভকতিটো বিলাই ঈশ্বৰৰ নাম গুণকীৰ্তন আমি বিলাই ফুৰিবলৈ হ'বলৈ চেষ্টা কৰিব লাগে। কৃষ্ণ জয় গুৰু সংগ্ৰহ। কৃষ্ণ কৃষ্ণ। কিন্তু সৈতে নাথাকিবা কহিলো পৰকতি, মোৰ
মুত চিন্ত দিয়া ফুৰা পৃথিৱী পৰ্যন্তি যত দেখা হবে মায়া ময়া স্বপ্ন সমাও হৰিময় দেখি দূৰ কৰামতি শৰ্ম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পস্ত দিলো পৰিছেদ নাহিকে উত্তম গতি ভকতি তপৰে নিষ্ঠে কহু ভকতিহে মুক বৈশ্য কৰে। এতিয়া প্ৰভু ভগৱন্তই নিজে মুখে কৈছে, প্ৰভু ভগৱন্তই উদ্ধৱক কোৱা চলে বা সমস্ত আই সমস্ত প্ৰভু ভগৱন্তই আমাকে কৈ আছে। আমি যিহেতু ভকত, উদ্ধৱো এজন মহন্ত ভকতে আছিলে, এতিয়া আমি এনেকৈ বুজিলে নহ'ব বোলে উদ্ধৱকহে এইখিনি কথা কৈ আছে, আমি নুশুনিলেও হ'ব আমাক, আমি যিহেতু ভকত নহয়। আৰু আবাকল আপুনিয়ে ভকত, আমিয়ে ভকত, কাইলৈ সৰু সৰু ভকত, আমি সকলোৱে ভকত। আমি আগতে কৈ লৈছোঁ যে কলিত কীৰ্তনে হৈ ভকত আতপৰলা আনন্দাব নাহিকে লোকত। আমি কলিযুগত ভকত হ'বৰ কাৰণে আমাক এতিয়া আমি 4 যুগৰ সংযোগী একোজন আমি ভকত। আমি এই 4 যুগত সংযোগ হৈ আছোঁ। আমি সকলোখিনি কথা আপোনালোকে জানেই। কলিযুগ নাম পাইছোঁ, আমি মনুষ্য শৰীৰ পাইছোঁ আৰু এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ। আমি মাত্ৰ ঈশ্বৰ ভজি আমি যদি কৃষ্ণৰ নাম লৈ ভকত হ'ব পাৰিলেই হ'ব। আমি তিনিটা আমাক গুণাজ হিচাপে প্ৰভু ভগৱন্তই আমাক এই ধৰাধামত এই ভাৰতবৰ্ষত জন্ম কৰি আমাক গুণাজ 3টা গুণ দি থৈ গৈছে, আৰু মাত্ৰ এটা আমাক ল'বলৈ কৈছে, আপোনালোকে বিচাৰি কুচাৰি লওক। আৰু আমি এইটোকে আমাক গুৰুজনাই তাকো বিচাৰি 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 হাই অংশকে কেনেকেনো ল'ব সেই বস্তুটো, আমাক বিচাৰি বিচাৰি চাৰি কুচি চাৰি ওচৰত বিভিন্ন জেগাত দি থৈ গৈছে। আপুনি সেইখিনি বিচাৰি গ্ৰহণ কৰি পাণ কৰিলেই হ'ব। আমি আমাৰ বৰগীততো কৈছে নহয়, আমাৰ ভাৰতত আছে অনেক দোকানী, নিচিনি কিনিলে ফল মিলিব বিঘিনি। আমি ভাৰতত অনেক ধৰ্ম দোকানী আছে বুলি কৈছে। আপুনি যদি দোকানখন নিকিনি আমি যেতিয়াই তেতিয়াই যিকোনো দোকানতে বস্তু কিনো, আমাৰ মিলিব বিঘিনি বুলি কৈছে, আমাক বিঘিনি মিলিব। এতিয়া আমি যেনেকৈ আমি মনুষ্যসকল, আমি ভকতসকল আমি সকলোৱে আমি অতি চলাক টেঙৰ। যিখন দোকানত ভাল বস্তু পায়, যিখনৰ ৰেটটো ভাল আৰু যিসকলৰ বস্তুখিনি ভেজাল নহয় ইত্যাদি ইত্যাদি কৰি আমি তাৰ পৰাই বস্তু কিনো, বেয়া দোকানখনৰ পৰাতো কাহানিও নিকিনো। ঢেৰ দোকান আছে মোৰ। আমি তেনেকৈ ভাৰতৰ বৰিষে আছে অনেক দোকানী, নিচিনি কিনিলে ফল মিলিব বিঘিনি। আমাৰ ইয়াতো গুৰুজনে কৈ থৈ গৈছে যে আমাৰ ইয়াত ধৰ্ম দোকানী বহুত আছে। আপোনালোকে সকলো দোকানতে এই ধৰ্ম, এই ভক্তি এইবিলাক বিচাৰি নাপায়ো আৰু য'তে ত'তে নিকিনিব। আৰু সেই কোনখন দোকানৰ কিন্তু মহন্ত দোকানীয়ে ইয়াকো যতনে ৰাখায় যতনে এনেকৈ বুলি কৈছে, যে য'ত মহন্তসকলৰ দ্বাৰা যিখিনি ভাগৱত বাক্য হয়, কথা হয় বা ঈশ্বৰৰ কথা হয়, আপোনালোকে সেই দোকানৰ পৰাহে এই বস্তুটো ভক্তিটো বিচাৰি যাব, বা ভক্তিটো আপুনি সেইসকলে সুন্দৰকৈ সঞ্চয় কৰি ৰাখিছে, সুন্দৰকৈ ৰাখিছে, সেইসকলৰ ওচৰত বিচাৰি যাব। সেইসকলে আপোনাক এই সুধি দিশটো দিব, নহ'লে কিন্তু আপোনালোকে য'তে ত'তে এই বিচাৰি ফুৰিলে নাপায়। সেইটো কাৰণে আমি সেই দোকানখন আপুনি নিজে হওক, দোকানখন আমি চিনি ল'ব লাগিব। তেতিয়াহে আমি ভকতিটো তাৰ পৰা কিনি, তাৰ পৰা ভোগ কৰি উপভোগ কৰি শিকি আমি এই পৃথিৱীখন ঈশ্বৰৰ অৱতাৰ নোহোৱালৈকে আমি চলাই নিব পাৰিম। আমি ধন্য হ'ম, পৃথিৱী ধন্য হ'ব, আমাৰ ল'ৰা ছোৱালীবিলাক ধন্য হ'ব, ইত্যাদি ইত্যাদি।